যি সময়ত একাংশ পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰাই একাংশ পিতৃ মাতৃ পদপথ নাইবা বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব লগা হৈছে, সেই সময়তে পশ্চিম নলবাৰীৰ গন্ধিয়াৰ এটি পৰিয়ালে দেখুৱাইছে সুন্দৰ নিদৰ্শন। জন্মদাতা পিতৃ মাতৃৰ স্মৃতি যুগমীয়াকৈ ৰাখিবলৈ মাতৃৰ প্ৰথম মৃত্যুবাৰ্ষিকীত পিতৃ মাতৃৰ আবক্ষ মূৰ্তি উন্মোচন কৰি পিতৃ মাতৃৰ প্ৰতি থকা ভক্তিৰ নিদৰ্শন দাঙি ধৰি দেখুৱালে গন্ধিয়াৰ যুৱক কাজল বৰ্মনে। প্ৰয়াত পিতৃ অখিল বৰ্মন এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলতে পৰিচিত আছিল। মাতৃ মিনতী বৰ্মনো এগৰাকী সৰবৰাহী মহিলা হিচাপে পৰিচিত আছিল। উক্ত দুয়োগৰাকীৰ পবিত্ৰ স্মৃতিত পুত্ৰ কাজলে পৰিয়ালৰ সহযোগত আজি নিজ বাসগৃহতে আবক্ষ মূৰ্তিৰ এটা উন্মোচন কৰে। এই আবক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে সমাজকৰ্মী জিতেন শইকীয়াই। সাংস্কৃতিক কৰ্মী সোণ গোস্বামী আধৰা অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মই অখিল বৰ্মন সৰু ছোৱালী আৰু মিনতী বৰ্মনৰ সৰু ছোৱালী। মই কি ক'ম, ক'বৰ ভাষা নাই। মানে দেউতাই সৰুৰ পৰাই ভূপেন্দ্ৰ সংগীত শিকাইছিল। দেউতাৰ অলপ খংটো বেছি আছিল, সেইকাৰণে মই মানে যেতিয়া মই শিশু বয়সত যেতিয়া শিকাব আহে দেউতাই, মই ভয়তে মই পেটৰ বিষ হোৱা বুলি কওঁ। এতিয়া মই অনুভৱ কৰিছোঁ কিছুমান কথা। যদি মই সেইখিনি সময়ত অলপ ভালকৈ শিকি ল'লোঁ হয়, মই ভালকৈ আজি গাব পাৰিলোঁ হয়। সেই বুলিও মোৰ দেউতাই মোক যি শিকাইছে, আজি মাৰ বছৰেকীয়া শ্ৰাদ্ধ দিয়কে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেউতাই শিক্ষা গাই দিম। দেউতাই দেউতা আৰু মাৰ চিৰ আত্মাই যেন শান্তি পায়। মই গীতটি গাই দি আছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব, মোৰ প্ৰিপেয়াৰ নাই। হালি থাকি পৰহালি কি অকা দেৱা কৰহালি কি, তই জানো মোৰ বেথা, মনৰ হাঁচো দিয়া কথা কিহতে ৰাখিছ ঢাকি, অ আলি থাকি পৰহালি কি অকা দেৱা কৰহালি কি, তই জানো মোৰ বেথা, মনৰ হাঁচো দিয়া কথা কিহতে ৰাখিছ ঢাকি। এইখিনি কৈ মই সৰুৰে পৰা অখিল বৰ্মন আৰু মই বৰ লগ আছিলোঁ। লগ থাকি আমাৰ যেতিয়া বিয়াৰ টাইম আহিল, বিয়া পাতিলোঁ। বিয়া পাতাওঁতে মানে তেওঁৱে মই সখী বান্ধি ল'লোঁ। সখী বান্ধি আমি ভাল বন্ধু, সখী প্লাছ ভাল বন্ধু, ভাল পৰিয়ালৰ লগত ভালকৈ মিলি থাকি এনেকৈ কিছুদিন যোৱাৰ পিছত তেওঁ টান এটানেকৈ চলি আছে, ময়ো টান এটানেকৈ চলি আছোঁ। এনেকৈ চলাৰ মাজত সহায় সহযোগ কমপ্লিট থাকে আৰু তেওঁ বেমাৰে মানে আগ্ৰহ কৰিলাম। বেমাৰ আগ্ৰহ কৰাৰ পিছত ট্ৰিটমেণ্টৰ কাৰণে চব ৰাইজ মানে চেষ্টা কৰিছে, কিন্তু বেমাৰটো ইমান বেছি বেয়া বেমাৰী লম্বিলে বাহিৰত গৈও কোনো ট্ৰিটমেণ্টৰ নাপালে, কিছুদিন পিছত ঢুকাই থাকিল। এনেকৈ পৰিয়ালটো চলি গৈ ল'ৰা ছোৱালীকেইটা এনেকৈ মোক চমজাই থৈ গ'ল। মই বিয়া বাৰু যোগাযোগ কৰি এনেকৈ বিয়া বাৰু হৈ গ'ল। ল'ৰা এটা আছিল, ল'ৰাটোৰো কাজ কৰি মোক গ'ল, বিয়া বাৰু গ'ল। গৈ সখিনীটোৰো বেমাৰ হ'ল, মোৰো বেমাৰ হ'ল। মোৰ বেমাৰত বাচিলোঁ, সখিনীয়ে ঢুকাই থাকিলে। মোৰ অপাৰেশ্যন হ'ল, লিভাৰৰ অপাৰেশ্যন হোৱাৰ পিছত সখিনি কেইদিন পিছত 6-7 দিন পিছতে ঢুকাই থাকি আজি তাৰ মানে বছৰকীয়া মানে তেওঁৰ ল'ৰা আজি মানে মূৰ্তি এটা দেউতাক আৰু মাক ধৰে মানে পাতিছে। বছৰকীয়া, মাকৰ বছৰকীয়া, কিন্তু দেউতাকৰো কামটো দুইটা কাম মিলাই আজি তেওঁৰ ল'ৰাই পাতিছে। ল'ৰাৰ নাম কাজল বৰ্মন। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ 365। Stay informed, stay ahead.
News Any 365